पिछली विधानसभा में इन्होंने 10-10 बार मिन्नतें की, हाथ पैर जोड़े, तब जाके अलायंस सोनिया जी ने मेहरबान इनके ऊपर होकर किया। मुख्यमंत्री कय अरुणोदय मैं दिसु, IAY घर मैं दिसु, लेट्रिन दिसु, यार हाथ महिलाসকল আহিছে, किमान मानुहे अरुणोदय पाइছে, চাই চাই দিছে, বাছি বাছি দিছে। কমলাকদে পুরকাস্ত তোমায় জানাই স্বাগতম। মিসবাহুল ইসলাম লস্কর তোমায় জানাই স্বাগতম। অজিত সিং তোমায় জানাই স্বাগতম। মিসবাহুল ইসলাম লস্কর তোমায় জানাই স্বাগতম। পাউল তোমায় জানাই স্বাগতম। পৃথিবীর সাথে তোমায় জানাই স্বাগতম। জি বিজেপিয়ে সংখ্যালঘু মানুহক কথায় কথায় তুচ্ছ তাচ্ছিল্য কৰে, সংখ্যালঘু মানুহক বৰপেটালৈ গ'লে বাংলাদেশ বুলি কয়, ধুবুৰীলৈ গ'লে পাকিস্তান বুলি কয়, সেই বিজেপিৰ নেতা মুখ্যমন্ত্ৰীক AIUDF দলে শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী বুলি কয়। ৰাইজ কথাবিলাক চিন্তা কৰিব। এজন মানুহ এটা দলৰ মুৰব্বী, আজিলৈকে অসমত মুখ্যমন্ত্ৰীয়ে কোনো এজন মানুহৰ কাৰণে এনেকৈ চিঠি লিখা নাই। এনেকুৱা এখন চিঠি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই লিখিছিল। CCF চিফ কনজাৰভেটৰ অফ ফৰেষ্ট, DGP ডাইৰেক্টৰ জেনেৰেল অফ পুলিচ, ফৰেষ্ট বিভাগৰ যিজন মুৰব্বী বিষয়া আৰু পুলিচৰ যিজন মুৰব্বী বিষয়া, তেওঁলোক দুজনলৈ একেলগে মুখ্যমন্ত্ৰী এখন চিঠি লিখিছিল। কি বুলি? যে আজমল ডাঙৰীয়াৰ আগৰ গছৰ ব্যৱসায়, আগৰ গছ কঢ়িওৱা কোনো গাড়ী, কোনো পুলিচে, কোনো ফৰেষ্ট ডিপাৰ্টমেণ্টে বাটত 1 মিনিট সময় ৰখাব নোৱাৰিব। আৰু যদি আজমল ডাঙৰীয়াৰ আগৰ গছৰ ব্যৱসায়ত কোনোবা পুলিচে, কোনোবা ফৰেষ্টাৰে যদি হাত লগায়, তেওঁৰ বিপদ হ'ব বুলি মুখ্যমন্ত্ৰীয়ে চিঠি লিখি দিছে। ইমান ডাঙৰ সহায় কৰাৰ কাৰণে আজমল ডাঙৰীয়াই কৈছে যে হিমন্ত বিশ্ব শৰ্মা অসমৰ শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী। কিন্তু আজি যদি মই আপোনালোকক সোধোঁ, মুখ্যমন্ত্ৰীয়ে কয় অৰুণোদয় মই দিছোঁ, IAY ঘৰ মই দিছোঁ, লেট্ৰিন দিছোঁ, ইয়াত হাত মহিলাসকল আহিছে, কিমান মানুহে অৰুণোদয় পাইছে, চাই চাই দিছে, বাছি বাছি দিছে, জাত পাত চাইছে, ধৰ্ম ভাষা চাইছে। এখন আমাক এজন নেতা লাগে অসমত, আমাক এজন নেতা লাগে অসমত, আমাক এনেকুৱা নেতা লাগে যি নেতাই সকলো জাতিক নিজৰ বুলি ভাবিব পাৰে। আমাক এনেকুৱা এজন নেতা লাগে যি নেতাই সকলো ধৰ্মক নিজৰ বুলি ভাবিব পাৰে। আমাক এনেকুৱা এজন নেতা লাগে যি নেতাই প্ৰত্যেকজন যুৱকক নিজৰ ভাতৃ বুলি ভাবিব পাৰে, প্ৰত্যেকজনী ছোৱালীক নিজৰ ভগ্নী বুলি ভাবিব পাৰে। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ক'ব পাৰিবনে যে সোণাই সমষ্টিৰ এই মহিলাসকলক নিজৰ ভগ্নী বুলি ভাবোঁ বুলি? অসমৰ মুখ্যমন্ত্ৰীয়ে ক'ব পাৰিবনে যে সোণাই সমষ্টিৰ এই যুৱকসকলক মই মোৰ ভাই বুলি ভাবোঁ বুলি? এই কথা ক'ব নোৱাৰে। কিন্তু আমাক গান্ধীজীয়ে শিকাইছিল যে ঈশ্বৰে আল্লাহ তেৰে নাম সবাকো সন্মতি দে ভগৱান। আমাক জ্যোতিপ্ৰসাদে শিকাইছিল, তেওঁলোকে যাক মোগল বুলি কৈ অপমান কৰে, তেওঁলোকে যাক বাংলাদেশী বুলি ক'ব বিচাৰে, তেওঁলোকেতো কৈছিল বিজেপিয়ে যে 16 তাৰিখে বিজেপি আহিব, 17 তাৰিখে টোপোলা বান্ধিব আৰু 18 তাৰিখে বিদেশী যাবগৈ। হিমন্ত বিশ্ব শৰ্মাৰ হাত ভৰি কোনে বান্ধি ৰাখিছে বিদেশী খেদিবৰ কাৰণে? ডাবুল ইঞ্জিন চৰকাৰৰ কথা কয়, দিল্লীত বিজেপি, অসমত বিজেপি। যদি বিদেশী অসমত আছে চিনাক্ত কৰি সিদ্ধান্ত ল'ব নোৱাৰে কিয়? खाली इलेक्शनर नामत, भोटर नामत। इस सफर में बीजेपी ने कई जगह पर कांटे बिछा के रखे हैं
से एक काटा एआईयूडीएफ है मेरे भाइयों, एआईयूडीएफ है। ये भेड़िए जब जनता के बीच में आते हैं तो अलग पहनावा पहनते हैं, आपके बीच आएंगे, धर्म की बात कहेंगे, कुरान शरीफ की कस्में देंगे, लेकिन जब इलेक्शन होता है, वोटिंग होती है, जीत के आते हैं तो विधानसभा में जाकर इनके लोग कहते हैं कि हेमंत बिस्वा शर्मा जैसा मुख्यमंत्री असम में नहीं हुआ। क्या ये बात सच है? सच है ये बात? तो फिर इनको हटाना होगा, इनसे आप लोगों को बहुत ही होशियार रहना होगा। ये तो पिछली विधानसभा में इन्होंने 10-10 बार मिन्नतें की, हाथ पैर जोड़े, तब जाके अलायंस सोनिया जी ने मेहरबान इनके ऊपर होकर किया। और यहां के मैं कांग्रेसियों से कहना चाहूंगा कि गलती हो गई, आपके ऊपर अन्याय हुआ, लेकिन भविष्य में इनके साथ कभी भी अलायंस नहीं होगा, कभी भी यूडीएफ के साथ अलायंस नहीं होगा। यहां आते आते कोई मुझे कह रहा था कि ये विधायक पहले कोई जमीन की दलाली कर रहा था, पहले जमीन की दलाली कर रहा था, अब वो दलाली करते करते राजनीति का भी सबसे बड़ा दलाल बन गया। ये सोनाई की जनता का जो प्यार उनको दिया था, आप लोगों ने मोहब्बत जो उनको दिखाई थी, उस मोहब्बत को और उस प्यार को इस तरह इस व्यक्ति ने बदनाम किया। आपने जो इज्जत उनको दी थी, उस इज्जत को पूरा मिट्टी में मिला दिया। इस तरीके का बर्ताव इस व्यक्ति ने जाकर वहां पर किया है गुवाहाटी में। आने वाले दिनों में इनको आपको अपने दरवाजे के अंदर भी नहीं आने देना है। ऐसे लोगों को सबक सिखाना होगा। आने वाले समय में 2024 में जब लोकसभा के चुनाव होंगे तो फिर से एक बार बीजेपी अपनी जीत का रास्ता आसान करने के लिए एआईयूडीएफ जैसी पार्टियों का इस्तेमाल करेंगी। बदरुद्दीन अजमल जी आएंगे, फिर से एक बार बातें कहेंगे, लेकिन तभी आपको याद रखना है। आज मैं चाहता था कि रॉकेबुल साहब वो क्लिप आपको सुनाएंगे, लेकिन शायद वो आज हड़बड़ी में उन्होंने वो क्लिप नहीं सुनाई, शायद सुनाएंगे। उनकी और हेमंत बिस्वा शर्मा जी की यारी की क्लिप है उनके पास कि सीएम साहब ने क्या कहा है उनके बारे में कि भाई बदरुद्दीन तो मेरे पुराने मित्र हैं, मेरा उनका बहुत पुराना याराना है, मैं यदि इलेक्शन में उनको कह दूं तो 2-4 सीट ऐसे ही मेरे कहने पे दे देते हैं। और बदरुद्दीन जी उसके ऊपर कहते हैं कि मैं तो व्यापारी हूं, मुझे तो सिर्फ पैसे से मतलब है, पैसे से। ये उन्होंने कहा, मैंने नहीं कहा, क्लिप है भाई साहब के पास। तो ये सारी बातें आपको याद रखनी होगी। मौलाना चौधरी साहब रोहर मागफाइटर कारणे महान अल्लाह तालार ओसरत दुआ करिছো और तेखेतर प्रति गभीर श्रद्धांजलि ज्ञापन करिছো। আজি दुख लागे जी सोनाई समष्टिये অসমক प्रतिनिधित्व কৰিছিল, ইয়াৰ পৰা গৈ ভাৰতবৰ্ষৰ মন্ত্ৰী হৈছিলে। সেই সোনাই সমষ্টিৰ বিধায়কে আজি সোনাই সমষ্টিৰ মান মৰ্যাদা সন্মান আজি নাইকিয়া কৰি দিছে। আজি সকলোৱে জানে যে সোনাই সমষ্টিৰ বিধায়কজন মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ 1 নম্বৰ মানুহ। মই দীঘলীয়া নকৰো, আপোনালোকে ভূপেন বৰা ডাঙৰীয়াৰ ভাষণ শুনিবৰ কাৰণে আহিছে। মই আপোনালোকৰ জৰিয়তে সমগ্ৰ সোনাইবাসীক অনুৰোধ কৰিম, আপোনালোকে চিন্তা কৰিব যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ লাগে, বিজেপি চৰকাৰ লাগে নে বিজেপি চৰকাৰ নালাগে। যদি বিজেপি চৰকাৰ অসমৰ পৰা যাব লাগে, ভাৰতবৰ্ষৰ পৰা যাব লাগে,
সমষ্টিৰ ৰাইজে বিজেপিৰ বিৰুদ্ধে ৰায় দিব নালাগে, ভোট দিব নালাগে। আপোনালোকে ইউডিএফৰ বিৰুদ্ধে ৰায় দিয়ক। দিছপুৰৰ পৰা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বিজেপিক অতৰাৰ দায়িত্ব আমি লৈছো ৰাইজ। এই ইউডিএফক আপোনালোকে এটা ভোট দিয়া মানে বিজেপিক দুটা ভোট সহায় কৰা। ইউডিএফক আপোনালোকে এটা ভোট দিয়া মানে কংগ্ৰেছ দলৰ এটা ভোট নষ্ট হোৱা। তাৰ মানে কংগ্ৰেছৰ এটা ভোট নষ্ট হোৱা, এডিএফক এটা ভোট দিয়া, তাৰ মানে বিজেপিৰ দুটা ভোট লাভ হোৱা ৰাইজ। গতিকে আপোনালোকক অনুৰোধ কৰিছো, এই যে আপোনালোকে ইয়াত আজি ওলাই আহিছে, এই মহিলাসকলে যে ওলাই আহিছে, ঘৰত থাকিব নোৱাৰা এটা অৱস্থা হৈছে। ভয়তে আমি থাকিবলগীয়া হৈছে। কি ধৰণৰ বিপদ কেতিয়া আহে কোনো ঠিক নাই। বিভিন্ন বস্তু বাহিনীৰ দাম, মূল্য বৃদ্ধিয়ে আমাক জুৰুলা কৰিছে। বিভিন্ন ধৰণেৰে আমাক হাৰাশাস্তি কৰিছে। দোকান খুলি বহি আছে, দোকানত বিক্ৰী নাই, মানুহৰ হাতত টকা পইচা নাই, এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। এতিয়া অসমৰ সকলো শ্ৰেণীৰ ৰাইজে ভাবিছে যে যিমান সোনকালে হিমন্ত বিশ্ব শৰ্মা চৰকাৰখন যায়, সিমানে ৰাইজে ভালকৈ উশাহ নিশাহ ল'ব পাৰে। যেতিয়া ৰাহুল গান্ধী ডাঙৰীয়াই ভাৰত জোড়ো যাত্ৰা আৰম্ভ কৰিছিল, বিজেপিৰ কেন্দ্ৰৰ নেতৃবৃন্দই তেওঁক সমালোচনা কৰিছিল। কিন্তু কন্যাকুমাৰীৰ পৰা যেতিয়া লাহে লাহে কাশ্মীৰৰ ফালে গৈ আছিল, হাজাৰ হাজাৰ লাখ মানুহ ৰাহুল গান্ধী ডাঙৰীয়াৰ হাতখন চুবৰ কাৰণে ওলাই আহিছিল। দুখীয়া মানুহবিলাকে হাতখন স্পৰ্শ কৰিছিল। ৰাহুল গান্ধী ডাঙৰীয়াই কৈছিল যে মই খোজ কাঢ়িব নোৱাৰা হৈ গৈছিলো, মোৰ আঁঠুত দুখ পাইছিলো, বিষ হৈছে। কিন্তু যেতিয়া মোৰ খেতিয়ক এজনে আহি হাতত স্পৰ্শ কৰিছে, যেতিয়া বিভিন্নজনে আহি পেলাই মোক কৈছে তেওঁলোকৰ দুখবিলাকৰ যেতিয়া শুনি মই আঁঠুৰ বিষ ভাল পাই গৈছো, মই ৪,০০০ কিলোমিটাৰ খোজকাঢ়ি গুচি গৈছো। আৰু এইবাৰ আমাৰ কংগ্ৰেছৰ আপোনাৰ সিদ্ধান্ত যে আমি কোনোদিন আৰু ইউডিএফৰ লগত কোনো ধৰণৰ আমি সমঝোতা নকৰো। আজি ইউডিএফ আৰু বিজেপি এটা টকাৰী পিঠি